সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে যিসকল NIS প্ৰাৰ্থীৰ বাবে আজি DWE ৫৫৫০টা যি পদ খালী হৈছিলে তাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অৰ্থাৎ ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকে নিশ্চয় এটা কথা জানি সুখী হ'ব যে NIS প্ৰাৰ্থীসকলৰ বাবে কিছুমান পেপাৰ ৰিলেটেড প্ৰুফ লাগিব। যিসকল ইন চাৰ্ভিচ আছিলে তাৰিখটো ইয়াত উল্লেখ কৰিছে 10/8/2017 অৰ্থাৎ 10/8/17 যিসকল প্ৰাৰ্থীয়ে NIS DLED কৰিছিলে সেইসকল প্ৰাৰ্থীৰ বাবে প্ৰথম লাগিব এপইণ্টমেণ্ট লেটাৰখন ইংৰাজীত দিছিলে, মই অসমীয়াতে কৈ দিছোঁ, আৰু SMCয়ে তেখেতক নিযুক্তি দিয়া প্ৰক্ৰিয়াটো প্ৰয়োজন হ'ব, প্লাছ তেখেতে যে সেই স্কুলখনত যে চাকৰি কৰি আছিলে তেখেতৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰখন লাগিব আৰু লগতে চাৰ্টিফিকেটখন স্কুল অথৰিটিয়ে দিব লাগিব যাতে তেখেতে 10/8/2017 আগতে যে তাত চাকৰি কৰি আছিলে আৰু লগতে তেখেতে যে সেই স্কুলত চাকৰি কৰিছিলে তেখেতৰ যি প্ৰাপ্য বা দৰমহা পায় সেই প্ৰাপ্য দৰমহাৰ যিখিনি বেংক ৰিলেটেড ডকুমেণ্টছ লাগিব, লগতে UDISত তেখেতৰ তথ্যখিনি থাকিব লাগিব। এতিয়া কথাটো হ'লে আপোনালোকে সেই তথ্যখিনি যদি গোটাব পাৰিছে বা আপোনালোকৰ ওচৰত আছে, আপোনালোক এজন সঁচা প্ৰাৰ্থী হিচাপে নিজকে পৰিচয় দিব পাৰিব। সেইবুলি মই এটা কথা ক'ব নিবিচাৰোঁ যে সকলো প্ৰাৰ্থীয়ে মিছা, প্ৰত্যেক প্ৰাৰ্থীয়ে সেই বস্তুখিনি গোটাই লওক যাতে আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটোত আপোনালোকৰ বাবে সুবিধা হ'ব। ইয়াকে কৈ ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।